गाब्रायनाङा एकदम जाबोगासिनो दं दासो फार्स्ट राउन्ड थांदों गाब्रायनाङा खुनु गाब्रायनांगौ खोथा गैया फार्स्ट राउन्डसो मिथिबाय सेकेन्ड राउन्डआव लिड लागासिनो दं इउपिपिएलआ अनेक जायगायाव हाग्रामाया मोननैबो बिजौआव जेननो थांगासिनो दं दा गाब्रायनांगौ दरखार गैया आरोना जेबो गाब्रायनांगौ दरखार गैया दे आं माखासे भिडिअ क्लिप्स होना होगोन সমষ্টিত আহিলে আৰু দুয়োটা সমষ্টিতে কিন্তু এটা কথা ক'ব লাগিব যে দুয়োটা সমষ্টিতেই বিপিএফে অগ্ৰগতি লাভ কৰিছে আৰু এটা কথা ক'ব লাগে যিটো ননৈ চেৰপাং সমষ্টি আছিলে ননৈ চেৰপাং সমষ্টিটোত এই ননৈ চেৰপাং সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিছিলে তিনিটা বা চাৰিটা ৰাউণ্ডৰ পিছতে এক অনুমান কৰিব পৰা যাব যে আচলতে কোন সমষ্টি सीटों पर जीत मिलने की संभावना है जबकि 7 विधानसभा सीट নাই যদিও কিন্তু এক মানে প্ৰাৰম্ভিক मोननो हादों बेबायदिनो सराइबिल बियाबनिफ्राय इउपिपिएल दोलोआ 1740 मोननो हादों बिपिएफ दोलोनिफ्राय 1503 बिजेपि दोलोनिफ्राय 649 बेबायदिनो जिब्रै नं चिरांदुवार बियाबनिफ्राय इउपिपिएल दोलोआ 2829 आरो बिपिएफ दोलोआ 2973 बेबायदिनो ननै सेरफां बियाबनिफ्राय बिपिएफ दोलोआ 678 बिजेपि दोलोआ 1092 इउपिपिएल दोलोआ 442 कंग्रेस दोलोआ 85 आरो टीएमसीनिफ्राय 1542 जेबीपीनिफ्राय 1409 बेबायदिनो पर्बतजरा बियाबनिफ्राय बिपिएफ दोलोआ 2021 इउपिपिएल दोलोआ ক'ব লাগিব হাগ্ৰামা মহিলাৰে তেখেতে নিজৰ যি ভংগীমাৰে আচলতে এইবাৰ যিটো ফলাফল আমাৰ হাতত আহিছে নিশ্চয় আচলতে হেতুৱে ক'ব লাগিব তেখেতৰ ভংগীৰে আচলতে মানুহ হক তেখেতে যি ইউপিপিএল তথা খাম্পা বৰগৰে লাভ কৰিলে যে 4967টা ভোট লাভ কৰিলে একেদৰে হাগ্ৰামা মহিলাই লাভ কৰা ভোটৰ সংখ্যা হ'ল 4961 অৰ্থাৎ ছটাকৈ ভোটত পিছ পৰি আছে হাগ্ৰামা মহিলাৰ এই মুহূৰ্তত আমি দেৱৰগাঁৱৰ সমষ্টিৰ এই মুহূৰ্তৰ নিৰ্বাচনী যি ৰাউণ্ডৰ যি ফলাফল এই মুহূৰ্তত আমি ক'ব পাৰো যে কিছু সময় পূৰ্বলৈকে প্ৰথম ৰাউণ্ডৰ ফলাফল আছিল আৰু সেই সময়ত দেখিবলৈ পোৱা গৈছিলে হাগ্ৰামা মহিলাৰ আগবাঢ়ি আছিলে পিছ পৰি আছিলে দতমাত প্ৰমোদ বড়ো পিছ পৰি আছিলে কিন্তু এই মুহূৰ্তত খবৰ আহিছে যে দ্বিতীয় ৰাউণ্ডৰ ফলাফল আহিছে আৰু দ্বিতীয় ৰাউণ্ডৰ ফলাফল অনুসৰি ক'ব পাৰি যে হাগ্ৰামা মহিলাৰ 6টা ভোটত পিছ পৰি আছে খাম্পা বৰগৰে হাতত একেদৰে দেখিবলৈ পোৱা গৈছে যে দ্বিতীয় ৰাউণ্ডৰ এই মুহূৰ্তলৈকে ক্ৰমাৎ ফলাফলসমূহ আমাৰ হাতলৈ আহিব ধৰিছে আৰু সেই ফলাফল অধিক আকৰ্ষণীয় পূৰ্বতে মই উল্লেখ কৰিছিলো যে 3-4টা ৰাউণ্ডৰ ফলাফল নলোৱালৈকে তেতিয়াহ'লে আচলতে আচল ছবিখন লাভ কৰা নাযায় কিন্তু তাৰ লগে লগেই তৃতীয় ৰাউণ্ডৰ পিছত ক্ৰমান্বয়ে ছবিখন আৰু অধিক স্পষ্ট হৈ ওলায় গতিকে এই কথা ক'ব পাৰি যে দেৱৰগাঁৱত এক প্ৰকাৰ দুই কোণীয়া যিখন যুঁজ সেই যুঁজখন এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে যে নেক টু নেক এক প্ৰকাৰ ফাইট হৈছে আৰু 6টা ভোটৰ ব্যৱধান ইয়াত দেখিবলৈ পোৱা গৈছে কিন্তু দেখিবলৈ পোৱা গৈছিল যে য'ত দতমাত আমি দেখিছিলো যে দতমাত কিন্তু বহু সংখ্যক ভোটত পিছ পৰি থকা দেখিবলৈ পোৱা গৈছিলে প্ৰমোদ বড়োক ৰাষ্ট্ৰীয় যদি চাই আমাৰ কোকৰাঝাৰ জিলাৰ 12টা সমষ্টি আছে 12টা সমষ্টি আমাৰ য'ত মৈত্ৰী হৈ আছে ইয়াত কোকৰাঝাৰ 6টা সমষ্টিত বনৰগাঁও দতমা বাউকুংগ্ৰি চালাকাটি দেৱৰগাঁও আৰু পকেৰাগ্ৰাম যদি চাই ইয়াত তিনিটাকে আহিছে এটা হ'ল বাউকুংগ্ৰি বিপিএফে লিড লৈ আছে পোষ্টেল বৰ্ডত বাউকুংগ্ৰিৰ পিছত বনৰগাঁৱতে বিপিএফে পোষ্টেল বৰ্ডত লিড লৈছে বাউকুংগ্ৰিৰ পিছত যদি চালাকাটি চাই চালাকাটিটো লিড লোৱা আমি জানিবলৈ পাইছো আৰু যে আপুনি সুধিছে যে পোষ্টেল বৰ্ড এতিয়া কাউন্টিং চলি আছে কণ্টেক্ট পিছত বা 5 মিনিটৰ পিছতে পোষ্টেল বৰ্ড লগতে 5 ৰাউণ্ড এই আমাৰ কোকৰাঝাৰ 6টা সমষ্টি এইটো আহিব আৰু যদি চাই আমাৰ কোকৰাঝাৰ জিলা হিচাপত যে গুমা জমদুৱাৰ হল গতিকে আৰু কেইটামান মুহূৰ্তৰ পিছতে দ্বিতীয় ৰাউণ্ডৰ ফলাফল আহিব গতিকে দ্বিতীয় ৰাউণ্ডৰ ফলাফলৰ বাকীসমূহৰ প্ৰাৰ্থীৰ হয়তো আমি সেইখিনি কথা জানিব পাৰিম গতিকে সুৰজ আছে আমি পুনৰবাৰ তেখেতৰ ওচৰলৈ গৈছো যে অধিক আকৰ্ষণীয় হোৱা দেখিবলৈ পোৱা গৈছে দেৱৰগাঁও সমষ্টিৰ ফলাফল ইতিমধ্যে আমি দৰ্শকসকলক অৱগত কৰাইছো
যিহেতু এতিয়ালৈ মাত্ৰ 2টা ৰাউণ্ডহে শেষ হৈছে কোকৰাঝাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি হ'ল দেৱৰগড় সমষ্টি এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিছে BPFৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু তেওঁৰে একালৰ সতীৰ্থ খাম্পা বৰগোহাঞিৰ নিৰ্বাচনী যুঁজখন খুব আকৰ্ষণীয় হৈ উঠিছে কিন্তু যিহেতু খুব প্ৰতিদ্বন্দ্বিতা আমি দেখিবলৈ পাইছো গতিকে শেষ মুহূৰ্তত কোন কেনেকে ওলাই যায় সেয়া কোৱাটো খুব কঠিন কিন্তু খুব আকৰ্ষণীয় হৈছে আৰু আমি শেষলৈকে চাব লাগিব আচলতে কোনে শেষ হাঁহি মাৰে নিশ্চয়কৈ আমি কিছু লোক থাকিব তেওঁলোকৰ সৈতে আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ নিৰ্বাচনী যিখিনি